শোণিতপুৰৰ বালিপৰাত সাৰ্বজনীন ৰাগ মহোৎসৱত কংখৰ চৰিত্ৰত বিধায়ক পদ্ম হাজৰিকা সহস্ৰাধিক দৰ্শকক কংখৰ ভাওৰে মহিলে বিধায়কগৰাকীয়ে বালিপৰা চাৰিদুৱাৰ আৰু বালিপৰা উন্নয়ন সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে সাৰ্বজনীন ৰাগ মহোৎসৱ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বিধায়কগৰাকীক দেখা পোৱা গৈছিল ভাওনা অথবা ৰাসত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰি। অমৃত করল ছিল বেশ কথা এ হব না হব অন্যথা, কিন্তু কংসর মরণ যেন ইমান সহজ মমতাজি আছে যত মানে সকলকে বিসর্জিল এই মুহূর্ত সম্বন্ধর নাম ভাবিছো বসুদেৱ পাৰিবাৰে সঁচাকৈ প্ৰতিজ্ঞা পালিব? যদি পাৰা নাই মোৰ কোনো আপত্তি, তোমালৈ চাই মই দিব পাৰো মুক্তি দ্ৰব্য কি শক্তি ধৰণৰ আপত্তি তুমি সাৱধান কৰি কংসৰ ভাষাত ক'বলৈ গ'লে সাধাৰণতে কংসকটো মানুহে দুষ্কৃতিৰ প্ৰতীক বুলিহে ভাবে। মই আজি কংগ্ৰেছৰ হৈ পেলাই কংসৰ ৰূপ ধাৰণ কৰিছোঁ, কাৰণ আজি বিজেপিৰ পতন নহয়, কংগ্ৰেছৰহে পতন হৈছে। কাৰণ 5-0 য'ত আমি আশা কৰিছিলোঁ 4-1, গতিকে তেওঁলোকে 0 হ'ল নহয়। গতিকে আজি আচলতে মোৰ কেৰেক্টাৰটো চাজিলহেঁতেন, কংগ্ৰেছ দলৰ হ'লেহে চাজিলহেঁতেন, কাৰণ আজি পতনটো কংগ্ৰেছৰহে হৈছে, কাৰণ কংসৰটো পতন হ'বগৈ নহয় কৃষ্ণৰ হাতত। গতিকে আজিৰ দিনটোত আমি ক'ব পাৰোঁ যে সংস্কৃতিৰ প্ৰতীক আচলতে ভাৰতীয় জনতা পাৰ্টি, দুষ্কৃতিৰ প্ৰতীক হ'ল কংস। গতিকে কংস আজি নিধন হৈছে, মানে কংগ্ৰেছ এই উপ নিৰ্বাচনত আজি নিধন হৈছে।